গৌৰৱ গগৈৰ কথা শুনিলে কেন্দ্ৰীয় মন্ত্ৰীয়ে তাৰ পাছতেই আহিল সেই ভাল খবৰটো। মাজত আৰু কেইটামান দিন যোৰহাটৰ পৰা দিল্লীলৈ প্ৰত্যক্ষভাৱে চলিব 7খনকৈ বিমান। স্পাইজেটছে আৰম্ভ কৰিব এই বিশেষ বিমান সেৱা। 2024 চনৰ 1 জুলাই তাৰিখে গৌৰৱ গগৈয়ে প্ৰদান কৰা পত্ৰৰ প্ৰতি সঁহাৰি জনাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে শনিবাৰে যোৰহাট আৰু দিল্লীৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা তথ্য অনুসৰি যোৰহাট আৰু দিল্লী সংযোগী পোনপটীয়া বিমান সেৱা উড়ান 50 অধীনত নিবিদা অনুসৰি স্পাইজেটছক ইয়াৰ দায়িত্ব আৰু কৰ্তৃত্ব অৰ্পণ কৰে। এবাৰত এখন বিমানত 189 গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। প্ৰতি সপ্তাহত যোৰহাটৰ পৰা দিল্লীলৈ 7খন বিমানৰে স্পাইজেটছৰে এই সেৱা আৰম্ভ কৰিব। অহা 24 অক্টোবৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। নিশ্চয়কৈ যদিহে এই সেৱা আৰম্ভ হয় তেন্তে বিমান সেৱাত এক উল্লেখনীয় পদক্ষেপ হিচাপে পৰিগণিত হ'ব। জানিব পৰা মতে গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত ৰাইজক দিল্লীলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।